ইনষ্টাগ্ৰামত পপুলাৰ যুৱতীগৰাকী আকৰ্ষণীয় পোছাক পিন্ধি ৰীল বনাই তাই সুন্দৰী যুৱতীক দেখি প্ৰেমত পৰিল 2 সন্তানৰ পিতৃ পিছে যুৱতীৰ প্ৰেমত অন্ধ হৈ অন্তৰংগ মুহূৰ্ত পাৰ কৰি এতিয়া বিপদত প্ৰতিষ্ঠিত ব্যৱসায়ী টিনা পৰী জিনা আদি বিভিন্ন নাম ইনষ্টাগ্ৰামত আকৰ্ষণীয় ৰীল ফেচবুকত ধুনীয়া ফটো দি টকা ঘটাৰ লক্ষ্য এওঁলোকৰ এনে যুৱতীৰে বন্ধুত্ব গঢ়িবলৈ গ'লে বিপদ অনিবাৰ্য এনে চলনময়ী যুৱতীৰ জালত পৰিলেই হ'ব পাৰে সৰ্বশান্ত ঠিক একেদৰেই স্বপ্নবেশী মডেল টিনা পৰী জিনাৰ জালত পৰি ব্লেকমেইলিঙৰ বলি হোৱাৰ অভিযোগ গুৱাহাটীৰ ব্যৱসায়ী হৰপাল সিঙৰ স্বপ্নৰূপী মডেলৰ বিৰুদ্ধে 12 লাখ টকা লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে গুৱাহাটীৰ ব্যৱসায়ীয়ে উত্থাপিত হৈছে হানি ট্ৰেপিঙৰ কৌশলেৰে বিগত এবছৰ ধৰি লুণ্ঠন কৰাৰ অভিযোগ অনুসৰি স্বপ্নবেশী এগৰাকী মডেলৰ সৈতে প্ৰথমে বন্ধুত্ব হৈছিল ব্যৱসায়ীগৰাকীৰ লাহে লাহে সেই সম্পৰ্ক প্ৰেমলৈ পৰিণত হ'ল 2 সন্তানৰ পিতৃৰ তাৰ পাছতেই অন্তৰংগ মুহূৰ্ত পাৰ কৰি এতিয়া বিপদত পৰিছে ব্যৱসায়ীগৰাকী মডেলগৰাকীয়ে ব্যৱসায়ীগৰাকীৰ গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি ব্লেকমেইলিঙৰ জৰিয়তে লুণ্ঠনৰ জাল পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীগৰাকীৰ পত্নীয়ে টিনা পৰী আৰু জিনা আদি বিভিন্ন নামেৰে পৰিচয় দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ বিৰুদ্ধে ব্যৱসায়ীৰ পৰা লাখে লাখে টকা সৰুকোৱাৰ লগতে বিলাসী আইফোন পৰ্যন্ত ক্ৰয় কৰি লৈছিল যুৱতীগৰাকীয়ে বিভিন্ন প্ৰতিষ্ঠিত ব্যৱসায়ীক টাৰ্গেট কৰাৰ অভিযোগো আছে মডেল যুৱতীগৰাকীৰ বিৰুদ্ধে মাহে মাহে ভাড়াঘৰ সলাই ফুৰা অভিযুক্ত যুৱতীগৰাকীক বৰ্তমানেও বিচাৰি পোৱা নাই আৰক্ষীয়ে গতিকে সাৱধান হওক এনে যুৱতীৰ পৰা ইনষ্টাগ্ৰামত সুন্দৰী যুৱতীৰ ৰীল ফেচবুকত ধুনীয়া ফটো দেখি ভুল গ'লে আপুনিও হ'ব পাৰে সৰ্বশান্ত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক